हेलो दोस्तों, आज আমি শিকিম ক্লাছ 8ৰ গণিত অনুশীলনী 4.1 আমাৰ কুৱেশ্যন নম্বৰ 1 কি কৈছে তলৰ চতুৰ্ভুজবোৰ অংকন কৰা। আমাৰ চতুৰ্ভুজ অংকন কৰিব লাগে না। আমাৰ কি কৈছে 1 নম্বৰ কুৱেশ্যনত চতুৰ্ভুজ এ বি চি ডি য'ত এ বি সমান 4 সেন্টিমিটাৰ, বি চি সমান 6 সেন্টিমিটাৰ আৰু চি ডি সমান 5 সেন্টিমিটাৰ আৰু ডি এ সমান 5.5 সেন্টিমিটাৰ আৰু কৰ্ণ এ চি সমান 7 সেন্টিমিটাৰ। এইখিনি আমাক কুৱেশ্যনত দিয়া আছে নে। আমাৰ চতুৰ্ভুজটো অংকন কৰিব লাগে নে। তেনেহ'লে আমি চতুৰ্ভুজখন আকো সলিউশ্যন না 1 নম্বৰৰ এটা কুৱেশ্যন। হৈছে বলা আমি চতুৰ্ভুজটো আকো এতিয়া। প্ৰথমতে আমি স্কেলৰ সহায়ত যিকোনো এটা ৰেখা ল'ম ইয়াত দিয়া। প্ৰথমতে আমি এ বি নহ'লে বি চি নহ'লে চি ডি নহ'লে ডি এ নহ'লে এ চি যিকোনো এটা ৰেখা আমি স্কেলৰ সহায়ত আঁকি ল'ম। ধৰা হ'ল মই এ চি সমান 7 সেন্টিমিটাৰ এইটোৱে আঁকি ল'লোঁ। হৈছে এ চি সমান 7 সেন্টিমিটাৰ। এ চি কিমান 7। বাকীখিনি আমি কম্পাছৰ সহায়ত আঁকিম। বাকীখিনি মাপ আমি স্কেল আৰু কম্পাছেদি জুখি ল'ম। 4 সেন্টিমিটাৰ নে 4 সেন্টিমিটাৰ কি লৈছোঁ এ বিৰ মান। এ বি সমান 4 সেন্টিমিটাৰ নে আমাৰ ইয়াতে এ দিয়া আছে, এৰ পৰা আমি বি বিচাৰিম না। এ বি কিমান 4 সেন্টিমিটাৰ হৈছে না 4 সেন্টিমিটাৰ। এতিয়া এ এর পৰা বি বিচাৰিম না। এই বিন্দু কেন্দ্ৰ হিচাপে ল'ম, এক কেন্দ্ৰ হিচাপে লৈ এটা বৃত্তচাপ আঁকি ল'ম। হৈছে এই বৃত্তচাপৰ প্ৰতিটো বিন্দু আগত বি আছে আমি নাজানো না। বি সমান 4 সেন্টিমিটাৰ মানে কি বি ইয়াতে ক'ৰবাত আছে না। তাৰপিছত আমাৰ বি চি দিয়া আছে না। বি চি কিমান 6 সেন্টিমিটাৰ না। চি ইয়াতে বি ইয়াতে ক'ৰবাত আছে, 6 দিয়া আছে বি চিৰ মান না। তেনেহ'লে মই 6 সেন্টিমিটাৰ লৈ লওঁ স্কেলৰ সহায়ত। ছয় সেন্টিমিটাৰ লৈ লৈছোঁ মই স্কেলৰ সহায়ত। লৈ চি বিন্দু কেন্দ্ৰ হিচাপে ধৰি এই বৃত্তচাপ এটা আঁকিম। হৈছে এই চাপডালে এইটো বিন্দুত কটাকটি কৰিছে। এই বিন্দুৰ নাম কি বি বিন্দু। হৈছে এতিয়া এ বি আৰু বি চি সংযোগ কৰিম। হৈছে এ বি কিমান দিয়া আছিল 4 সেন্টিমিটাৰ আৰু বি চি কিমান দিয়া আছিল 6 সেন্টিমিটাৰ। হৈছে আমাৰ এ বি চি হৈ গৈছে না। এতিয়া ডি ওলাম এতিয়া। ডি এইটো ডি এ না। ডি এ সমান কিমান দিয়া আছে 5.5 সেন্টিমিটাৰ না। এৰ পৰা ডি বিচাৰিম না। স্কেলৰ সহায়ত মই 5.5 সেন্টিমিটাৰ মাপ লৈ লওঁ। হৈছে 5.5 সেন্টিমিটাৰ। এতিয়া আমি ডি এ আঁকিম নে 5.5 সেন্টিমিটাৰ। তেনেহ'লে আমি ডি এ না এক কেন্দ্ৰ হিচাপে ধৰিম। এক কেন্দ্ৰ হিচাপে ধৰি ডি আঁকিম নে। এক কেন্দ্ৰ হিচাপে ধৰি এটা বৃত্তচাপ আঁকি ল'লোঁ। হৈছে ডি ক'ত আছে ডি ইয়াতে ক'ৰবাত আছে নে। তাৰপিছত আমি চিৰ পৰা ডি আঁকিম নে। চি ডি আমাৰ কিমান দিয়া আছে চি ডি আমাৰ এইটো চি ডি আমাৰ 5 সেন্টিমিটাৰ দিয়া আছে নে। আমি স্কেলৰ সহায়ত 5 সেন্টিমিটাৰ মাপ লৈ লওঁ। হৈছে 5 সেন্টিমিটাৰ আমাৰ চি ডি লাগে না। তেনেহ'লে আমি চি কেন্দ্ৰ হিচাপে ধৰিম না। চি কেন্দ্ৰ হিচাপে ধৰি এটা বৃত্তচাপ আঁকিম। হৈছে এই দুটা চাপেই এই বিন্দুটোত কটাকটি কৰিছে। এই বিন্দুটোৰ নাম কি
ডি বিন্দু নে এতিয়া আমি এডি আৰু ডিসি সংযোগ কৰিম হৈছে এই এ বি সি ডি এই আঁকিবলগীয়া আমাৰ চতুৰ্ভুজ এতিয়া আমি অঙ্কন প্ৰণালী লিখিব লাগিব অঙ্কন প্ৰণালী লিখিম নে অঙ্কন প্ৰণালীত আমি যিখিনি কৰিছো সেইখিনিকে আমি লিখিত ভাষাত লিখিব লাগে তে মুখস্থ কৰিব লগা একো নাই আমি যিখিনি কৰিছো সেইখিনিয়ে বাস লিখিম বহুতে আছে মুখস্থ কৰি যায় অঙ্কন প্ৰণালীখিনি কিন্তু অঙ্কন প্ৰণালীখিনি মুখস্থ কৰিব নালাগে আমি যিখিনি কৰিছো কাম ছবিখন আঁকাত সেইখিনিকে আমি খালি লিখিম অঙ্কন প্ৰণালী মানে কি আমি যিখিনি কৰিছো সেইখিনিকে আমি এটা লিখিম মই অঙ্কন প্ৰণালীখিনি লিখি লৈছো যিহেতু দীঘল নহয় অঙ্কন প্ৰণালী 1 নম্বৰত আমি কি লিখিছো স্কেলৰ সহায়ত 7 সেন্টিমিটাৰ জোখৰ এসি ৰেখাখণ্ড অঁকা হল আমি স্কেলৰ সহায়ত কি কৰিছো প্ৰথমে এই ৰেখাখণ্ডখন আঁকি লৈছো না এটোৰ দিক কিমান আছিল 7 সেন্টিমিটাৰ তো স্কেলৰ সহায়ত প্ৰথমতে আমি এটো আঁকি লৈছো ইখিনিয়ে আমি ইয়াতে লিখিছো 2 নম্বৰ এ বিন্দু কেন্দ্ৰ কৰি এ বি সমান সমান 4 সেন্টিমিটাৰ আৰু এ সি বিন্দু কেন্দ্ৰ কৰি বিসি সমান সমান 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ দুটা বৃত্তচাপ অঁকা হল এই চাপ দুটাই বি বিন্দুত কটাকটি কৰিছে তো আমি এ বিন্দু কেন্দ্ৰ কৰি এটা চাপ লৈছিলো আৰু সি বিন্দু কেন্দ্ৰ কৰি এটা চাপ লৈছিলো এই চাপ দুটাই বি বিন্দুত কটাকটি কৰিছে এইখিনি আমি লিখিছো এটো মুখস্থ কৰিব লগে একো নাই আমি যিখিনি কৰিছো সেইখিনিকে লিখিম হৈছে 3 নম্বৰ এ বি আৰু বিসি সংযোগ কৰা হল আমি কি কৰিছো পিছত এ বি আৰু বিসি সংযোগ কৰি দিছো 4 নম্বৰ আকৌ আমি কি কৰিছো এ বিন্দু কেন্দ্ৰ কৰি এডি সমান সমান 5.5 সেন্টিমিটাৰ আৰু সি বিন্দু কেন্দ্ৰ কৰি সিডি সমান সমান 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ দুটা বৃত্তচাপ অঁকা হল এই চাপ দুটাই ডি বিন্দুত কটাকটি কৰিছে তো আমি কি লিখিছো এ বিন্দু কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিছো সি বিন্দু কেন্দ্ৰ কৰি আন এটা বৃত্তচাপ আঁকিছো এই চাপ দুটাই ডি বিন্দুত কটাকটি কৰিছে তাৰ পিছত কি কৰিছো ডি এ আৰু ডিসি সংযোগ কৰিছো হৈছে ডি এ আৰু ডিসি সংযোগ কৰা হল এই এ বি সি ডি এই আঁকিবলগীয়া চতুৰ্ভুজ আমাৰ এই এ বি সি ডি এই আঁকিবলগীয়া চতুৰ্ভুজ হৈ গৈছে ইমান সহজ না এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো কৰিম 1 or 2 আমাক কি দিয়া আছে চতুৰ্ভুজ এ বি সি ডি যত এ বি সমান সমান 4 সেন্টিমিটাৰ বি সি সমান সমান 3 সেন্টিমিটাৰ ডি এ সমান সমান 2.8 সেন্টিমিটাৰ কৰ্ণ এ সি সমান সমান 5 সেন্টিমিটাৰ আৰু কৰ্ণ বি ডি সমান সমান 4.5 সেন্টিমিটাৰ হৈছে ইখিনি আমাৰ দিয়া আছে চতুৰ্ভুজটো আঁকিব লাগে না আকৌ আমি ইয়াৰ পৰা যিকোনো এটা ৰেখা স্কেলৰ সহায়ত আঁকি লম ধৰা হল মই এবাৰ এ বি আঁকি লম হে তোমালোকৰ যেটো ইচ্ছা হেতু লব পাৰা মই এ বি ৰেখাখণ্ডটো ললো স্কেলৰ সহায়ত 4 সেন্টিমিটাৰ জোখৰ এ বি ৰেখাখণ্ড আঁকি ললো 4 সেন্টিমিটাৰ দিয়া আছে না নাম কি এ বি হৈছে এটু এ এটু বি না আমি এর পৰা ডি নাইবা এর পৰা সি আঁকি ল'ব লাগিব সি বিন্দুটো আঁকিব লাগিব না আচ্ছা ধৰা হল মই এসি বিন্দু এসি2 আঁকিম এতিয়া এসি সমান সমান কিমান দি আছে 5 সেন্টিমিটাৰ না তেনেহলে আমি স্কেলৰ সহায়ত 5 সেন্টিমিটাৰ লৈ লওঁ হৈছে 5 সেন্টিমিটাৰ স্কেলৰ সহায়ত আমি 5 সেন্টিমিটাৰ লৈ এসি লাগে না এক কেন্দ্ৰ হিচাপে ধৰিম এটা বৃত্তচাপ আঁকি লম হৈছে তেনেহলে সি বিন্দুটো কত আছে ইয়াতে কৰবাত আছে না বিৰ পৰা আমি যদি সি লৈ এটা বৃত্তচাপ আঁকো এই চাপডালে এটো কাটিব যেটো বিন্দুত কাটিব সেই বিন্দুটোৰ নামে সি না বিসি লাগে আমাক বিসি কত কোৱেশ্চনত এটো বিসি সমান সমান 3 সেন্টিমিটাৰ দি আছে না
আকৌ আমি স্কেলৰ সহায়ত 3 সেন্টিমিটাৰ লৈ লওঁ মাপ হৈছে 3 সেন্টিমিটাৰ বিৰ পৰা চি লাগে না বিচি লাগে আমাক বি কেন্দ্ৰ হিচাপে লৈ এটা বৃত্তচাপ আঁকি ল'ম আমি হৈছে এই বিন্দুটোৰ নাম কি এই বিন্দুটোৰ নাম কি হ'ব সি বিন্দু না এতিয়া আমি এসি আৰু বিসি সংযোগ কৰিম এ বি সি হৈ গৈছে না এতিয়া আমাৰ লাগে ডি এসি কি কৈছে এসি আমাৰ কোৱেশ্চনত কৰ্ণ দিয়া আছে না এতিয়া বিডি লাগে বিডিটো আমাৰ কৰ্ণই হ'ব বিডি সমান 4.5 সেন্টিমিটাৰ দিয়া আছে না আমাৰ ডি বিন্দুটো এতিয়া উলিয়াম 4.5 সেন্টিমিটাৰ তেনেহ'লে 4.5 সেন্টিমিটাৰ মাপ লৈ ল'ম আগত फोर पॉइंट फाइव सेंटीमीटर ये 4.5 सेंटीमीटर आम माप लै ललो एतिया बीडी ने बी केंद्र हिसाब से धरि एटा बृत्तचाप अंकन करिम होइसे या एर परा डी विचारिम ना एर परा डी कत আছে एटु डी ए ना डी ए समान 2.8 सेंटीमीटर आमाक दिया আছে ना तेनहले 2.8 सेंटीमीटर माप लम होइसे एटु स्केल 2.8 सेंटीमीटर it is 2 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 ना ए टू 2.8 होइसे 2.8 और माप ललो লৈ ডি এ না ডি এ কৈছে এর পৰা ডি আঁকিম হৈছে বৃত্তচাপ আঁকিলো এই চাপডালে এইটো বিন্দুত কটাকটি কৰিছে এইটো বিন্দুৰ নাম কি ডি বিন্দু এতিয়া ডি এ আৰু বি ডি সংযোগ কৰিম হৈছে সংযোগ কৰিছে হৈছে এসি আৰু বি ডি কৰ্ণ বুলি কৈছে কোৱেশ্চনত আৰু এইটো আমাক সংযোগ কৰি ল'ব লাগিব হৈছে এই এ বি সি ডি আমাৰ আঁকিবলগীয়া চতুৰ্ভুজ ইয়াতো সেম আমি অঙ্কন প্ৰণালী লিখিম এতিয়া নম্বৰ স্কেলৰ সহায়ত এ বি সমান সমান 4 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হ'ল আমি স্কেলৰ সহায়ত এ বি 4 সেন্টিমিটাৰ ৰেখাখণ্ড আঁকি লৈছোঁ 2 নম্বৰ এ বিন্দু কেন্দ্ৰ কৰি এসি সমান সমান 5 সেন্টিমিটাৰ আৰু বি বিন্দু কেন্দ্ৰ কৰি বিসি সমান সমান 3 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ দুটা বৃত্তচাপ অঙ্কন কৰা হ'ল এই চাপ দুটাই সি বিন্দুত কটাকটি কৰিছে এতিয়া এসি আৰু বিসি সংযোগ কৰা হ'ল আকৌ সি বিন্দু কেন্দ্ৰ কৰি এডি সমান সমান 2.8 সেন্টিমিটাৰ আৰু বি বিন্দু কেন্দ্ৰ কৰি বিডি সমান সমান 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ দুটা বৃত্তচাপ অঙ্কন কৰা হ'ল এই চাপ দুটাই ডি বিন্দুত কটাকটি কৰিছে এতিয়া এডি বিডি আৰু ডিসি সংযোগ কৰা হ'ল এই এবিসিডি আঁকিবলগীয়া চতুৰ্ভুজ এতিয়া আমি কোৱেশ্চন নম্বৰ 3 কৰিম কোৱেশ্চন নম্বৰ 3 আমাক কি কৈছে পি কিউ আৰ এ যত কিউ আৰ সমান সমান 4.5 সেন্টিমিটাৰ আৰু পি এ সমান সমান 5.5 সেন্টিমিটাৰ আৰ এ সমান সমান 5 সেন্টিমিটাৰ কৰ্ণ পি আৰ সমান সমান 5.5 সেন্টিমিটাৰ আৰু কৰ্ণ কিউ এ সমান সমান 7 সেন্টিমিটাৰ তেনেহ'লে আমি ছবিখন আঁকো আগৰ দৰে যিকোনো এটা ৰেখা আমি আগতে আঁকি ল'ম ধৰা হ'ল মই এবাৰ পি আৰ ললো পি আৰ কিমান 5.5 সেন্টিমিটাৰ হৈছে 5.5 সেন্টিমিটাৰ লৈ লৈছোঁ নাম দি দিওঁ পি আৰ কিমান সেন্টিমিটাৰ 5.5 সেন্টিমিটাৰ হৈছে আমি এতিয়া কিউ আৰু এছ বিন্দুটো বিচাৰিব লাগে না কিউ পি দিয়া আছে আমাৰ পি ইয়াতে আমাৰ দিয়া আছে পিৰ পৰা এছ ওলাম এছ কিমান 5.5 সেন্টিমিটাৰ না তো স্কেলৰ সহায়ত আমি 5.5 সেন্টিমিটাৰ লৈ লওঁ হৈছে না 5.5 সেন্টিমিটাৰ এতিয়া আমি পি বিন্দু কেন্দ্ৰ হিচাপে ধৰিম ধৰি এটা বৃত্তচাপ আঁকি ল'ম হৈছে হৈছে এছটো ইয়াতে ক'ত বাদ আছে না আৰৰ পৰা আমি এছ বিচাৰিম না আৰ আৰু এছ কিমান দিয়া আছে 5 সেন্টিমিটাৰ তেনেহ'লে স্কেলৰ সহায়ত আমি 5 সেন্টিমিটাৰ লৈ লওঁ
হৈছে না 5 সেন্টিমিটাৰ। এতিয়া আমি আৰক কেন্দ্ৰ হিচাপে ধৰি আন এটা বৃত্তচাপ আঁকিম। হৈছে এই চাপ দুটাই এই বিন্দুটোত কটাকটি কৰিছে। এই বিন্দুৰ নাম কি? এছ বিন্দু না। এতিয়া পি এছ আৰু পি আৰ সংযোগ কৰি ল'ম। সংযোগ কৰা, মই ভিডিঅ'টো প'জ কৰি সংযোগ কৰি লৈছোঁ। এতিয়া আমাৰ কি বাকী আছে? পি এছ হৈ গৈছে, আৰ এছ হৈ গৈছে আৰু পি আৰ হৈ গৈছে না। আমাৰ বাকী আছে কি কিউ এছ আৰু কিউ আৰ না। আৰৰ পৰা আমি কিউ মাপ ল'ম। আৰৰ পৰা কিউ কিমান গৈছে? 4.5 সেন্টিমিটাৰ। 4.5 সেন্টিমিটাৰৰ মাপ লৈ লওঁ। হৈছে না 4.5 সেন্টিমিটাৰ। স্কেলৰ সহায়ত লৈ ললোঁ। এতিয়া কিউ আৰ না, আৰক কেন্দ্ৰ হিচাপে ধৰি এটা বৃত্তচাপ আঁকি ল'ম। হৈছে এতিয়া আমাৰ কি বাকী থাকিল? আৰু কিউ আৰ হৈ গৈছে। আমাৰ বাকী কি আছে? কিউ এছ নে। কিউ এছ কিমান দি আছে? 7 সেন্টিমিটাৰ না। তেনেহ'লে স্কেলৰ সহায়ত আমি এতিয়া 7 সেন্টিমিটাৰ মাপ লৈ লওঁ। হৈছে 7 সেন্টিমিটাৰ। কি কৈছে? কিউ এছ না। এছ বিন্দু কেন্দ্ৰ হিচাপে ধৰি বৃত্তচাপ আঁকিম। এই চাপ দুটাই এইটো বিন্দুত কটাকটি কৰিছে। এইটো বিন্দুৰ নাম কি? কিউ বিন্দু না। এতিয়া আমি কি কৰিম? পি কিউ আৰু পি আৰ সংযোগ কৰিম। হৈছে এই পি কিউ আৰ এছ আই আমাৰ আঁকিবলগীয়া চতুৰ্ভুজ। এতিয়াও সেম আমি আগৰ দৰে অংকন প্ৰণালী লিখিম। হৈছে অংকন প্ৰণালী। 1 নম্বৰ, স্কেলৰ সহায়ত পি আৰ সমান 5.5 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হ'ল। 2 নম্বৰ, পি বিন্দুক কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ আৰু আৰ বিন্দুক কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ দুটা বৃত্তচাপ অঁকা হ'ল। এই চাপ দুটাই এছ বিন্দুত কটাকটি কৰিছে। পি এছ আৰু আৰ এছ সংযোগ কৰা হ'ল। আকৌ আমি কি কৰিছোঁ? আৰ বিন্দুক কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰ আৰু এছ বিন্দুক কেন্দ্ৰ কৰি 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ দুটা বৃত্তচাপ অঁকা হ'ল। এই চাপ দুটাই কিউ বিন্দুত কটাকটি কৰিছে। তাৰপিছত আমি কি কৰিছোঁ? কিউ এছ, কিউ আৰ, পি কিউ সংযোগ কৰা হ'ল। এই পি কিউ আৰ এছেই আঁকিবলগীয়া চতুৰ্ভুজ।